এমাহ দুমাহমান হ'ল মা দেউতাৰ বিচনাতে তেনেকৈ পেৰালাইজ হয়, প্ৰেছাৰ উগাই পেৰালাইজ হয় তেনেকৈ পৰি আছে। মোৰ কোনো ধৰণৰ অকলশৰে তেনেকৈ উপাৰ্জন নাই। মই এজনী কলেজীয়া ছাত্ৰী হয়, 6th ছেমিষ্টাৰ এবাৰ সোমাইছোঁ, ক্লাছতো যাবলৈ পৰা নাই। তেনেকৈ কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰাও হোৱা নাই। মাৰতো একেবাৰে হোৱা নাই। দেউতা ভাগৰো চিকিৎসাৰ কৰিবলৈ কাৰণে অলপ অসুবিধা হৈছে, কাৰণ আৰ্থিক বহুত অসুবিধা হৈছে আৰু তেনেকৈ আন্ধাৰতো থাকিবলগীয়া হৈ যায়। তেনেকৈ মই অকলে ঘৰখন চলাবলৈ কাৰণে বহুত দিগদাৰী হৈছে। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা অনুৰোধ বিচাৰিছোঁ যাতে মোক অলপ সহায় কৰক। মই অকলে তেনেকৈ ঘৰখন চলাবলৈ বহুত দিগদাৰ হৈছে, যিহেতু যিজনে ঘৰখন চোৱা চিতা কৰে বা যিজনে ঘৰখন চলায় তেখেতৰে এইটো অৱস্থা হৈ গৈছে, লগতে মাৰো হৈ গৈছে। দুয়োগৰাকী তেনেকেই বিচনাতে পৰি আছে। গতিকে মই অকলে ঘৰখন চলাবলৈ বহুত অসুবিধা হৈছে। চব ফালৰ পৰা গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেই ঘৰখনৰ মই চম্ভালিব লাগে, তাকো আন্ধাৰত, তাকো ঘৰৰ অৱস্থা এইটো। সেইবাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ ফালৰ পৰা কিবা এটা যাতে মই সহায় পাওঁ। ৰেচন কাৰ্ডো নাই, তেনেকৈ হস্পিটেললৈ কিবা এটা যোগাযোগ কৰিবলৈ ৰেচন কাৰ্ডো নাই, কোনো ধৰণৰ আধাৰ কাৰ্ড চাধাৰ কাৰ্ড বা তেনেকুৱা ধৰণৰ কোনো ফালৰ পৰাই সুবিধা নাই। আমাৰ বহুত কষ্টকৈ চলি আছোঁ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ যাতে মোকো সহায় কৰক, যাতে অলপ ঘৰখন উন্নতি হওক। ধন্যবাদ। শ্ৰীযুত কৃষ্ণধৰ গয়াৰী, তেখেতৰ পত্নী ঠেলেপ গয়াৰী আজি বহুদিনৰ পৰা দুৰাৰোগ্য ৰোগত তেওঁলোকে বিচনাত পৰি আছে। তেওঁলোকৰ ষ্টক মৰাৰ ফলত দুয়োজনেই আজি শয্যাগত বিচনাত পৰি থকা অৱস্থাত তেওঁলোকে একো কাম কৰিব নোৱাৰে, যাৰ ফলত তেওঁলোকৰ একমাত্ৰ জীয়ৰী সবিতা গয়াৰীয়ে গোটেই ঘৰখন চলাবলগীয়া হৈছে। তাই কলেজত পঢ়ি থকা এগৰাকী ছোৱালী, 6th ছেমত। আজি বহুদিন ধৰি তেখেতে কলেজত যাব পৰা নাই। মাক দেউতাকক শুশ্ৰূষা কৰাৰ বাবে তেওঁ কলেজত প্ৰায় ক্লাছ ক্ষতি হৈছে, নিয়মিতভাৱে উপস্থিত থাকিব পৰা নাই। গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে ডিগবৈবাসী ৰাইজ তথা অসমবাসী ৰাইজলৈ, লগতে ডিগবৈ স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীলৈ এটা আহ্বান জনাইছোঁ, এই পৰিয়ালটোৰ প্ৰতি কিবা এটা অকণ সাহাৰ্য দি সহায় কৰক। একেবাৰে পৰিয়ালটোৰ অৱস্থা বেয়া হৈ গৈছে দিনক দিনে। তেওঁলোকৰ অৱস্থাটো পানীত হাঁহ নচৰা এটা অৱস্থাত তেওঁলোকে আছে। তেওঁলোকৰ আৰ্থিক অৱস্থাটো একেবাৰে বেয়া। আজি বহুদিন ধৰি তেওঁলোকৰ ঘৰত বিজুলী বাতিৰ কোনো ব্যৱস্থা নাই, যাৰ ফলত এগৰাকী ছোৱালী, যিগৰাকী ছোৱালী তেওঁ 6th ছেমত পঢ়ি আছে, তেখেতে মমবাতি জ্বলাই ভাত ৰান্ধি মাক দেউতাকক শুশ্ৰূষা কৰিব লগা এটা পৰিস্থিতিত থাকিব লগা হৈছে। গতিকে আমি চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, এই পৰিয়ালটোৰ প্ৰতি কিছু দৃষ্টি নিক্ষেপ কৰি তেওঁলোকক এটা সুব্যৱস্থা কৰি দিবৰ বাবে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।